নমস্কাৰ জেটিভিৰ অসমীয়া বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই প্ৰগতি টেপিটাম বাতৰি উজনি অসমৰ বিভিন্ন স্তৰৰ আৰক্ষীৰ সুবিধা অসুবিধাৰ বুজ ল'লে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই যোৰহাটৰ আৱৰ্ত ভৱনত আয়োজন কৰা এখন সংবাদমেলত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে মানুহৰ মানৱীয় প্ৰমূল্যবোধ কমি আহিছে এনে ক্ষেত্ৰত প্ৰতিটো হিংসাত্মক ঘটনাৰ আৰক্ষীয়ে ক্ষীপ্ৰ তদন্ত কৰা বুলি মন্তব্য কৰিছে আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে সাম্প্ৰতিক সময়ত মানুহৰ মাজত মানৱীয় প্ৰমূল্যবোধ কমি অহাত উদ্বেগ প্ৰকাশ কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই তেওঁ যোৰহাটৰ এখন সংবাদমেলত অসমৰ বিভিন্ন স্থানত সংঘটিত হোৱা সকলো হিংসাত্মক ঘটনাৰ আৰক্ষীয়ে ক্ষীপ্ৰ তদন্ত কৰা বুলি মন্তব্য কৰি কৰোনা মহামাৰীৰ বাবে তিয়কৰ দেৱেন দত্তৰ পুত্ৰৰ ঘটনাৰ ফলাফল বিলম্ব হোৱা বুলি কয় ইফালে মৰিয়নিৰ গাভৰু চাহ বাগিচাত মৃত্যু হোৱা দেৱাশিষ গগৈ ঘটনাৰ তদন্ত শেষ পৰ্যায়ত বুলি মন্তব্য কৰি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই আৰু কয় যে প্ৰকৃত দোষীয়ে উচিত শাস্তি পোৱাটো নিশ্চিত তেওঁ উজনি অসমৰ বিভিন্ন স্তৰৰ আৰক্ষীৰ সুবিধা অসুবিধাসমূহৰো বুজ লোৱা বুলি কোৱা হৈছে তাইকেইটা কেছতে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে পুলিচে অতি ক্ষীপ্ৰতাৰে যিখিনি ব্যৱস্থা ল'ব লাগে যাক ধৰিব লাগে যে দোষী বুলি ভবা হৈছে তেওঁলোকক অতি ক্ষীপ্ৰতাৰে এৰেষ্ট কৰিছে এতিয়া আমাৰ চেলেঞ্জটো হ'ল এৰেষ্ট কৰাতে পুলিচ ক্ষান্ত থাকিলে নহ'ব তেওঁলোক শাস্তিটো হোৱাব লাগে আৰু তাৰ কাৰণে অতি সোনকালে যিটো এফেক্ট দিব লাগে কোৰ্টত যিটো ফাইনেল ফৰ্ম দিব উচিত সেইটো দিব লাগে তাৰ কাৰণে ডেডিকেটেড টিমছে লাগে গতিকে আটাইকেইটা কেছতে আমাৰ ডেডিকেটেড টিমছ লগাই দিয়া হৈছে এতিয়া তিয়কৰ কেছটো যিটো হৈছিলে সেইটো ইমান দিনে ৰিজাল্ট ওলাই গ'ল যে ক'ভিড নোহোৱা হ'লে আটাইখিনিকে তাত পুলিচে অতি ক্ষীপ্ৰতাৰে ধৰি যিটো ফ'ল' আপ কৰিছে মই চাইছোঁ গতিকে তাত তেওঁলোকে সুৰুঙা নথকা কেছ ডেৰি যে সৃষ্টি হৈছে মই ডেফিনেটলি গতিকে এতিয়া মৰিয়নিৰ কেছটো আমি একদম শেষ পৰ্যায়ত আছোঁ প্ৰায় সমুদায় দোষী বুলি ভবা ব্যক্তি সকলোকে এৰেষ্ট কৰা হৈছে কোৱালিটি কেছ ডায়েৰী বনোৱা হৈছে আৰু কোৱালিটি কৰিবৰ কাৰণে ঘূৰ কৰিলে অসুবিধা হয় কিন্তু অতি আজি কিমান দিন হ'ল ঘটনাটো এমাহমান হোৱাই নাই আমি আৰু এসপ্তাহৰ ভিতৰত ডেফিনেটলি আমি চাৰ্জশ্বিট দাখিল কৰিম বেটেলিয়নৰ বিভিন্ন লোক ইয়াত নাগালেণ্ড বৰ্ডাৰত আমাৰ বহুত লোক নিয়োজিত হৈ আছে তেওঁলোকে বহুত অহুপুৰুষাৰ্থ ক'ভিডৰ সময়ত বহুত কষ্টৰে কাম কৰি আছে তেওঁলোকৰ সুখ দুখৰ খবৰ লৈছোঁ কেনেকৈ নিজকে উন্নতি কৰিব পাৰে ব্যক্তিগত চৰিত্ৰৰ উন্নয়ন কেনেকৈ হ'ব পাৰে কেনেকৈ ৰাইজৰ প্ৰকৃত সেৱাৰ মনোবৃত্তি অন্তৰত গঠন কৰি ছাৰ্ভিচ ডেলিভাৰীৰ ক্ষেত্ৰত আমি কেতিয়াও সংকোচত হ'ব নালাগে এইখিনি কথা কৈছোঁ আমাৰ আজিৰ তাৰিখত 160জন ব্যক্তি কোৱাৰেণ্টাইন হৈ আছে আৰু যোৱাকালি 4জনকে ধৰি আমাৰ এতিয়ালৈকে 8জন পজিটিভ বুলি ওলাইছে যোৰহাটত গঠন কৰা হ'ল ডেভেলপমেণ্ট অথৰিটি অৱ আছাম চেয়াৰমেন ফৰাম যোৰহাটৰ আৱৰ্ত ভৱনত ৰাজ্যৰ 17খন উন্নয়ন প্ৰাধিকৰণৰ সভাপতিৰ উপস্থিতিত যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ সভাপতিৰ সঞ্চালনাত হোৱা ফৰামৰ বৈঠকৰ ভালেকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় যোৰহাটত গঠন কৰা হ'ল ডেভেলপমেণ্ট অথৰিটি অৱ আছাম চেয়াৰমেন ফৰাম যোৰহাটৰ আৱৰ্ত ভৱনত ৰাজ্যৰ উন্নয়ন প্ৰাধিকৰণসমূহৰ চেয়াৰমেনসকলৰ এখন গুৰুত্বপূৰ্ণ সভাত এই ফৰাম গঠন কৰা হয় যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ সভাপতি প্ৰশান্ত গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত সভাত ফৰামে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে ৰাজ্যৰ উন্নয়নত প্ৰাধিকৰণে সক্ৰিয় সহযোগিতা আগবঢ়োৱা প্ৰাধিকৰণসমূহৰ স্থায়ী পুঁজি আবণ্টনৰ বাবে ব্যৱস্থা কৰা কৰ্মচাৰীসকলক ৰাজ্য চৰকাৰৰ নিৰীক্ষত প্ৰাপ্য সা সুবিধা আদায় দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় উল্লেখ্য যে ৰাজ্যৰ 24খন উন্নয়ন প্ৰাধিকৰণৰ ভিতৰত শেহতীয়াকৈ 17খনত ৰাজ্য চৰকাৰে চেয়াৰমেন নিযুক্তি দিছে আজি অসমত 14খন ডেভেলপমেণ্ট অথৰিটি আছে 14খন ডেভেলপমেণ্ট অথৰিটিৰ এতিয়ালৈকে 17জনৰ নিযুক্তি দিছে এই 17জনৰ ভিতৰত আজি 14জন অধ্যক্ষ আমি একেলগ হ'লোঁ আৰু উন্নয়ন প্ৰাধিকৰণসমূহৰ সমস্যাসমূহ সকলোৰে একেই সেই সমস্যাসমূহ উমৈহতীয়াভাৱে আগবঢ়াই লৈ গৈ সমাধানৰ অৰ্থে আমি এখন আজি ফৰাম গঠন কৰিছোঁ সেই ফৰামখনৰ প্ৰদৰ্শন মানে ডেভেলপমেণ্ট অথৰিটি চেয়াৰমেনছ ফৰামখনৰ অধ্যক্ষ হিচাপে মোকে নিযুক্তি দিছে সভাপতি হিচাপে দায়িত্ব দিছে নলবাৰীৰ অধ্যক্ষ বন্দীপ ডেকা আৰু ডিব্ৰুগড়ৰ অধ্যক্ষ অসীম হাজৰিকাক সাধাৰণ সম্পাদক হিচাপে লৈ এখন আমাৰ ফৰাম আজি গঠন হৈছে
এই ফৰ্মখনৰ মূল লক্ষ্য হ'ব আমি কৰ্মচাৰীসকলৰ প্ৰয়োজনীয় সা সুবিধা গভৰ্ণমেণ্ট নিৰীক্ষত যাতে আমি দিব পাৰোঁ, উন্নয়নৰ চৰকাৰৰ যিটো উন্নয়নৰ গতিধাৰা সেই গতিধাৰাটো যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ। সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো গতিধাৰা চলিছে সেই গতিধাৰাত খোজ মিলাই যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ। আৰু উন্নয়নৰ অৰ্থত আমাক চৰকাৰৰ পৰা কিছুমান সহায়ৰ প্ৰয়োজন আছে। সেই সহায়খিনি আমি উমৈহতীয়াভাৱে তেখেতসকলক অৱগত কৰিম খুব কম সময়ৰ ভিতৰত, আৰু আমাৰ দৃঢ় বিশ্বাস তেখেতসকলে আমাৰ সমস্যাসমূহ সমাধান কৰাত সহায় কৰিব। কৰোনা ভাইৰাছ যোৰহাটত গণসংক্ৰমণৰ আশংকা কৰা হৈছে। যোৰহাটৰ তৰাজান ১ নং সোণাৰী গাঁৱৰ ১ নং বাইলেনৰ এজন যুৱকৰ দেহত COVID-19 ধৰা পৰাত এলেকাটো কোৱাৰেণ্টাইন জন ঘোষণা কৰিছে প্ৰশাসনে। ইতিমধ্যে যুৱকজনৰ সংস্পৰ্শলৈ অহা শতাধিক লোকক হোম কোৱাৰেণ্টাইন কৰাৰ লগতে প্ৰায় অৰ্ধশতাধিকক চাপ সংগ্ৰহ কৰিছে স্বাস্থ্য বিভাগে। কৰোনা ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৰাজ্যখনত। প্ৰতিদিনে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বহু লোক কৰোনাত আক্ৰান্ত হোৱা ঘটনাই উদ্বিগ্ন কৰিছে সকলোকে। অনুৰূপ ধৰণে যোৰহাটত এতিয়া কৰোনা সংক্ৰমণক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াই বিৰাজ কৰিছে। তৰাজান ১ নং সোণাৰী গাঁৱৰ ১ নং বাইলেনৰ লক্ষ্যজিৎ বৰদলৈ নামৰ COVID-19 ধৰা পৰাৰ পিছত এলেকাটোক কোৱাৰেণ্টাইন হিচাপে চিনাক্ত কৰা হৈছে। ইতিমধ্যে যুৱকজনৰ সংস্পৰ্শলৈ অহা শতাধিক লোকক হোম কোৱাৰেণ্টাইন কৰাৰ লগতে তেওঁৰ সৈতে ঘনিষ্ঠ সম্পৰ্কলৈ অহা ৪০ জনৰো অধিক লোকৰ চাপ সংগ্ৰহ কৰিছে স্বাস্থ্য বিভাগে। উল্লেখ্য যে লক্ষ্যজিৎ বৰদলৈ নামৰ যুৱকজনে কেইদিনমান পূৰ্বে এখন বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল আৰু বহু লোকৰ সংস্পৰ্শলৈ আহিছিল। গাটো বেয়া লগাৰ কাৰণে নিজেই গৈ নিজৰ মনৰ খুৰধনটো মাৰিবৰ কাৰণে স্বাব টেষ্ট কৰিব দিছিলে। হয়, কালি দিছিল। আজি ৯টা বজাত পজিটিভ বুলি কৈছে। পজিটিভ হৈছে। তাৰ নামটো লক্ষ্যজিৎ বৰদলৈ। বৰদলৈ। আপোনাৰ ঘৰত কেইজন থাকে? ৪জন। আমাক ৪জন ন? এইখন কি জেগা বুলি কয়? এইখন তৰাজান সোণাৰী গাঁও ১ নং সোণাৰী গাঁও। তেখেতে আমাক যিখিনি কথা কৈছে, তেওঁ আহি ডিফুৰ পৰা অহা বুলি কৈছে। ডিফুৰ পৰা তেওঁ আহিছে, আহি পেলাই ১৮ তাৰিখে তেখেতে আমাৰ যোৰহাট মেডিকেল কলেজত তেওঁ নিজাববীয়াকৈ গৈ পেলাই তেওঁ একচুৱেলি টেষ্ট কৰে। অলপ কিবা গা বেয়া চলিছে নাজানো, সেইটো তেখেতে কৈছে যে তাত আমি দিছোঁ বুলি কৈছিলে। আৰু তেখেতৰ ৰিজাল্টটো একচুৱেলি আজি আহিছে আমাৰ। তো আমি আজি গম পালোঁ যে তেখেতৰ এই পজিটিভ হৈছে বুলি। কিন্তু তেখেতক কোৱা মতে তেখেতে কিন্তু হিষ্ট্ৰী বুলি তেওঁ ডিফুৰ পৰা আহিছে বুলি কৈছে। আহি পেলাই ঘৰতে আছিলে? ঘৰতে তেওঁ থকা বুলি, কিন্তু তেখেতে অলৰেডি নাই ঘৰত থকা বুলি কোৱা। তেখেতে বাকীখিনি যিখিনি সুধিলোঁ, তেওঁ অফিচত গৈছিল বুলি কৈছে। তেওঁ কোনোবা ইঞ্চুৰেঞ্চ কোম্পানীত কাম কৰে, তেওঁ অফিচত যোৱা বুলি কৈছে। লগতে তেওঁ ইয়াৰ ওচৰত এখন বিয়া আছে, বিয়াখনো তেওঁ খোৱা বুলি কৈছে। গতিকে আমি বিয়াখনত বাৰু যিখিনি মানুহ তেওঁৰ মানে সংস্পৰ্শলৈ আহিছে, বিশেষকৈ তেওঁৰ ফ্ৰেণ্ড চাৰ্কেল, আমি সকলোখিনিৰে লিষ্ট অলৰেডি আমি ল'লোঁ সেইখনৰ। আৰু তেওঁ যিখিনি য'ত অফিচত কাম কৰে সেই অফিচৰখিনি আমি গোটেই ডিটেইলছ লৈছোঁ। লৈ পেলাই আমি ষ্ট্ৰিক্টলি আজি তেখেতসকলক ঘৰটো আমি হোম কোৱাৰেণ্টাইন কৰি দিম, ঘৰটোকে আমি কোৱাৰেণ্টাইন কৰি দিম। তাৰপিছত কাইলৈ আমাৰ বাকীখিনি যিখিনি চেম্পল কালেকশ্যন কৰিব লাগে এইখিনি কৰি ল'ব পাৰিম আমি। যোৰহাটৰ পদপথৰ এজন ব্যৱসায়ীয়ে লিখি উলিয়ালে ১৫খন ধৰ্মীয় গ্ৰন্থ। যোৰহাট প্ৰেছ ক্লাবত আয়োজন কৰা এক অনুষ্ঠানত লক্ষীৰাম দুৱাৰা দাসৰ মণিকাঞ্চন সংযোগ নামৰ ধৰ্মীয় গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট লেখক গৱেষক হেমচন্দ্ৰ শইকীয়াই। গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ বিপিন খঙিয়াই। জীৱনলৈ অহা প্ৰতিটো ঘাত প্ৰতিঘাত হেলাৰঙে নেওচি নিৰলস গ্ৰন্থ ৰচনাত ব্ৰতী হৈছে যোৰহাটৰ এজন পদপথৰ ব্যৱসায়ী। ইতিমধ্যে ১৪খনকৈ ধৰ্মমূলক গ্ৰন্থ ৰচনা কৰাৰ পিছত পদপথৰ ব্যৱসায়ী লক্ষীৰাম দুৱাৰা দাসে লিখি উলিওৱা শেহতীয়া ধৰ্মীয় গ্ৰন্থ মণিকাঞ্চন সংযোগ যোৰহাটৰ প্ৰেছ ক্লাবত উন্মোচন কৰা হয়। মণিকাঞ্চন সংযোগ নামৰ ধৰ্মীয় গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট লেখক গৱেষক সমালোচক হেমচন্দ্ৰ শইকীয়াই। অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ বিপিন খঙিয়াৰ দ্বাৰা প্ৰকাশিত লক্ষীৰাম দুৱাৰা দাসৰ মণিকাঞ্চন সংযোগ উন্মোচন কৰি হেমচন্দ্ৰ শইকীয়াই কয় যে সাম্প্ৰতিক সময়ত সমাজত দেখা দিয়া বিভেদকামী শক্তি আৰু ধৰ্মীয় বিশৃংখলতা দূৰ কৰাৰ ক্ষেত্ৰত এই গ্ৰন্থখন যথেষ্ট সহায়ক হ'ব। অনুষ্ঠানটোত ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছে। আজি মই বৰ অনুভৱ কৰিছোঁ তেখেতক অনুসৰণ কৰিব পাৰে। তাৰ কাৰণ হৈছে সেইটো কথা তেখেতে আমাৰ মূলচন্দ্ৰ দাস ডাঙৰীয়ে কৈছে। মই লক্ষীৰাম দাস ডাঙৰীয়ে ৫-৬ বছৰমান জানো নেকি, তেখেতে আগতে গ্ৰন্থ অনুষ্ঠান পাইছোঁ, কেইবাখন গ্ৰন্থ দেখিছোঁ। মুকলিকৈ ক'বলৈ গ'লে তেখেতে ফুটপাথত পাচলি বেপাৰ কৰে। মই যেতিয়া গম পাইছিলোঁ, মোক কৈছিলোঁ গোলাপ বৰা আমাৰ ঠাই চিৰতে গাঁও, এনেকুৱা এজন লেখক আছে
তেখেতে চিনি পায় পাচলিত আপোনাৰ কেইবাখন কিতাপ দিয়ে ইমান কৌতূহল হ'ল তেখেতক দেখাৰ ইচ্ছা হ'ল গতিকে গোলাপ বৰদলৈ ডাঙৰীয়া ঘৰলৈ যাওঁতে মোৰ ঘৰত সোমাল যেতিয়া সম্ভৱ হ'ল দুই এখন গ্ৰন্থ আমি পাইছোঁ কেইবাখন গৈছোঁ। আজি গ্ৰন্থখন উন্মোচন কৰিছে হেমচন্দ্ৰ শইকীয়া, বিশিষ্ট লেখক গৱেষক সমালোচক। তেখেতে উন্মোচন কৰিছে গ্ৰন্থখন আৰু আজি এইখন মোৰ 15 নম্বৰ গ্ৰন্থ মণিকাঞ্চন সংযোগ আৰু শ্ৰীযুত ভৱ গোস্বামী জ্যেষ্ঠ অধিবক্তা শংকৰদেৱ সাংস্কৃতিক গৱেষণা কেন্দ্ৰৰ সভাপতি, তেখেতৰ সভাপতিত্বত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থখন হেমচন্দ্ৰ শইকীয়াই উন্মোচন কৰে। আজি মোৰ প্ৰকাশৰ পথত আছে ভাগৱতৰ 2য় স্কন্ধ সৰল ব্যাখ্যামৃত। প্ৰথম স্কন্ধ ইতিমধ্যে প্ৰকাশ হৈছে, এতিয়া ভাগৱতৰ 2য় স্কন্ধ বৰগীত ভাঙনি, এই দুখন গ্ৰন্থৰ প্ৰকাশৰ পথত আগবাঢ়ি আছে। এতিয়া মোৰ এখন 15 নম্বৰ গ্ৰন্থ আৰু সেই দুখনৰ সৈতে 17খন গ্ৰন্থ হ'ব। ভৱিষ্যতে মই শংকৰ মাধৱৰ গুৰুধৰ্ম প্ৰচাৰ প্ৰসাৰ কৰিবৰ কাৰণে চেষ্টা কৰি যাম। মোৰ উদ্দেশ্যটো সেইটো। চীন ভাৰতৰ সংঘাত তুংগত উঠাৰ সময়তে চীনৰ পতাকা দাহ কৰাৰ লগতে চীনা সামগ্ৰী দাহ কৰি প্ৰতিবাদ জনাই ক্ষোভ উচ্চাৰিলে হিন্দু যুৱ ছাত্ৰই। চীনা সামগ্ৰী বৰ্জন কৰক, চীনক উচিত প্ৰত্যুত্তৰ দিয়ক আদি শ্লোগানেৰে যোৰহাটৰ বৰুৱা চাৰিআলিত প্ৰতিবাদ জনালে সংগঠনটোৱে। চীন ভাৰতৰ সংঘাত ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। এনে সময়ত ৰঙা চীনৰ বিৰুদ্ধে সৰব হৈ পৰি হিন্দু যুৱ ছাত্ৰ। সংগঠনটোৱে যোৰহাটৰ বৰুৱা চাৰিআলিত চীন দেশৰ পতাকা আৰু চীনা সামগ্ৰী দাহ কৰি প্ৰতিবাদ জনায়। চীনা সামগ্ৰী বৰ্জন কৰক, চীন দেশক উচিত প্ৰত্যুত্তৰ দিয়ক আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ জনায় হিন্দু যুৱ ছাত্ৰই। বিশ্বব্যাপী এই মহামাৰী কৰোণাৰ সময়ত ভাৰতৰ চিৰশত্ৰু চীনে আপোনাৰ লাডাখৰ ভাৰত আৰু চীনৰ লাডাখৰ সীমান্ত যি গেলাভেলী অঞ্চলত যি ভাৰতীয় সেনাৰ ওপৰত গুলী বৰ্ষণ কৰি যিখিনি অপকৰ্ম কৰিছে, আমি হিন্দু যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা তেখেতসকলে অতি তীব্ৰ ভাষাৰে হুংকাৰ দিছোঁ। তেখেতসকলে উচিত প্ৰত্যুত্তৰ দিয়ক, কিয়নো আমাৰ ভাৰত মাতাৰ যিসকল বীৰ সুযোগ্য সন্তান তেখেতসকলক আমাৰ ভাৰত মাতাৰ বুকুৰ পৰা তেখেতে যি গুলীয়ে আঘাত কৰি আঁতৰাই লৈ গ'ল, সেই কথা আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আমাৰ ভাৰত মাতাৰ প্ৰত্যেকটো পাল চকুপানীৰ মূল্য আমাৰ চীনৰ বিপৰীতে প্ৰত্যুত্তৰ দিব লাগিব। আমি প্ৰত্যেকেই নিজৰ দেশৰ কাৰণে নিজে এজন সুস্থ নাগৰিক হিচাপে সকলো বৰ্জন কৰক, বৰ্জন কৰি দেশপ্ৰেমমূলক ভাৱ নিজৰ গাত জগাই তোলক আৰু দেশপ্ৰেমিকৰ পৰিচয় দাঙি ধৰক। আমাৰ আজিৰ বাতৰি ইমানতে অন্ত পৰিল। নমস্কাৰ।